সিংহলৰ প্ৰত্যেক কোম্পানীত কাম কৰা 90% মানুহেই মিয়া অশোক সিংহলে কেনেকৈ সাহস পালে 90 লাখ লোকক তুচ্ছ তাচ্ছিল্য কৰিবলৈ অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে গুৰুজনাৰ ভাওনাক অপমান কৰিবলৈ ক'ত সাহস পালে অশোক সিংহলে গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে অসমত আহি লুণ্ঠন কৰি অসমত বিভাজন সৃষ্টি কৰি ইয়াৰ পৰা গুচি যাব সেয়া মানি নলম তেওঁৰ মন্ত্ৰিত্ব কৰ্তন কৰিবলৈ ৰাজ্যপালক ইতিমধ্যে স্মাৰক প্ৰদান কৰিছো এনেদৰে পুনৰবাৰ গৰজি উঠিল আমছুৱে শেহতীয়াকৈ অশোক সিংহলে কৰা কেইবাটাও মন্তব্যৰ বিৰোধিতা কৰিছে আমছুৱে বিৰোধিতা কৰি কৈছে অশোক সিংহলৈ গুৱাহাটীত নিৰ্মাণ কৰি থকা প্ৰত্যেক কোম্পানীত কাম কৰা 90% লোকেই মিয়া লোক মিয়াক বেয়া পোৱা বুলি কোৱা অশোক সিংহলৰ কাম মিয়াই কৰি নিদিলে সমাপ্ত নহয় এক প্ৰকাৰ যেন অসমতে আহি অসমত লুণ্ঠন চলাই অসমৰ মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে অশোক সিংহলে অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হোৱাৰ পিছতো গুৰুত্বপূৰ্ণ বিভাগ চম্ভালি থকাৰ পিছতো এনেধৰণৰ বিভাজনমূলক কথাই সমাজত অপ্ৰীতিকৰ সৃষ্টি কৰে স্বাস্থ্য বিভাগতো বিভাজন আনিব ৰোগীৰ মাজত হিন্দু মুছলমান কৰি গুৰুত্বপূৰ্ণ বিভাগ স্বাস্থ্য বিভাগ আছে অশোক সিংহলৰ হাতত হিন্দু মুছলমান কৰি অশোক সিংহলে স্বাস্থ্য বিভাগতো যাতে বিভাজন নানে তাক খকিয়াই দিলে আমছুৱে নবীনগৰত বনাই থকা তেওঁৰ অট্টালিকাত মিয়াৰ হাতৰ পৰশ আছে তেওঁক বৰপিৰা পাৰি দি অসমবাসী বিপদত পৰিব নবীনগৰত বনাই থকা এটাৰ পিছত আন এটা এই বৃহৎ অট্টালিকাসমূহত প্ৰতিগৰাকী মিয়াৰ হাতৰ পৰশ আছে যদিহে মিয়াক বেয়া পাওঁ বুলি অশোক সিংহলে কয় তেনেহ'লে কেতিয়াকৈ ভাঙি দিব নবীনগৰত মিয়াই বনাই দিয়া এই অট্টালিকাসমূহ এক প্ৰকাৰ যেন গুৱাহাটীত মিয়া প্ৰীতি আনহাতে ঢেকীয়াজুলিত মিয়া বিৰোধী দেখুৱাই এইগৰাকী অশোক সিংহলে ভোটৰ নামত ৰাজনীতিৰ নামত কিমান তললৈ আহিব পাৰে অশোক সিংহল তাৰে এয়া বৃহৎ প্ৰমাণ প্ৰথম কথা হৈছে যে অশোক সিংহল মিয়া জনগোষ্ঠীৰ লগতে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে এই কাৰ্যটোক আমি পূৰ্বেও নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ আজিও আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা তীব্ৰ গৰিহণা নিন্দা দিছোঁ যে অশোক সিংহল এজন বহিৰাগত বনিয়াই আচলতে কিদৰে সাহস পালে অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে আচলতে আমি তেওঁলোকক বৰপিৰা পাৰি দিছোঁ আৰু তেওঁলোকে অসমখনত আহি লুণ্ঠন কৰি অসমীয়া জাতিটোক থানমান কৰি অসমত সাম্প্ৰদায়িক সংঘাত লগাই অসমৰ মাজত এটা বিভাজন সৃষ্টি কৰি তেওঁ ইয়াৰ পৰা গুচি যাব গতিকে এই কথাটো আমি কেতিয়াও সহজভাৱে মানি নলওঁ যাৰ কাৰণে আজি আমি ৰাজ্যপালক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ ৰাজ্যপালৰ জৰিয়তে আমি তেওঁৰ মন্ত্ৰী সভাৰ পৰা তেওঁক কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছোঁ কাৰণ আচলতে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই অসমখনত এটা সংঘাত সৃষ্টি কৰা পৰিৱেশ আচলতে সৃষ্টি কৰিবৰ কাৰণে লগাইছে বুলি এতিয়া আমাৰ সন্দেহ হৈছে গতিকে আমি স্পষ্টভাৱে ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা এটা বিয়াগম বিভাগ যি বিভাগত সকলো জাতি জনগোষ্ঠীৰ মানুহে ট্ৰিটমেণ্ট হয় কিন্তু আজি অশোক সিংহলে এই কথাটো বুজাই এনেকুৱা লগাইছে যে স্বাস্থ্য বিভাগতো মানুহক ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কৰিব আৰু স্বাস্থ্য বিভাগৰ মাজত এটা বিভাজন যাতে হয় হিন্দু মুছলমান হয় মিয়া হয় এই ধৰণৰ মানে ৰোগীৰ মাজত এটা বিভাজন সৃষ্টি হ'ব পাৰে এই পৰিৱেশটো তেওঁ গঢ়িবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু মই এতিয়া অশোক সিংহল চাওক কিমান নিম্ন মানসিকতাৰ কিমান দুতলীয়া কিমান দুমুখীয়া চৰিত্ৰৰ মানুহ তাক মই এটা প্ৰমাণ আপোনালোকক দিছোঁ আমি যোৱাকালিও আমি এইটো সৰজমিন তদন্ত কৰিছোঁ নবীনগৰত প্ৰত্যেক কোম্পানীয়ে যি বিল্ডিং সাজি আছে যি ধৰণৰ ঘৰ সাজি আছে সেই ঘৰৰ হাতৰ পৰশ কাৰ অশোক সিংহলে ইয়াৰ উত্তৰ দিব লাগিব সেই ঘৰখনৰ টাইলছ কোনে লগাই আছে ইয়াৰ উত্তৰ অশোক সিংহলে অসমবাসী ৰাইজক দিব লাগিব ঢেকীয়াজুলিত তেওঁ যিহেতু মিয়াৰ ভোট নালাগে মিয়াৰ লগত 1% নাই 1% মিয়াৰ লগত নাই মই স্পষ্টকৈ কৈছোঁ মিয়াৰ লগত 1% নথকা মানুহজনৰ সেই প্ৰত্যেক কোম্পানীত কাম কৰা 90% শ্ৰমিক কোন নাম ৰাজহুৱা কৰাৰ ভত সাহস আছে নেকি বুকুত সাহস আছে যদি অশোক সিংহলে ৰাজহুৱা কৰক যি মানুহক যি বস্তু খায় মানে যিসকলে যি বিশেষ মাংস খায় সেইসকল মানুহৰ লগত তেওঁ নাই সেই বিশেষ মাংস খোৱা মানুহৰ হাতৰ পৰশত প্ৰত্যেক কোম্পানীয়ে বিল্ডিং বনোৱা বিল্ডিং ভাঙি পেলাবনে নাই অশোক সিংহলে অসমবাসী ৰাইজৰ আগত ইয়াৰ উত্তৰ দিব লাগিব গতিকে আমি সেইকাৰণে কৈছোঁ যে এইটো এটা দুতলীয়া দুমুখীয়া চৰিত্ৰৰ সাম্প্ৰদায়িক বিঘবাস্প পৰা অসম বিৰোধী অসমীয়া জাতি বিৰোধী অসমৰ সভ্যতা সংস্কৃতিৰ বিৰোধী এজন মানুহক এনেকুৱা বৰপিৰা পাৰি দি আজি আমি অসমখন ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ গতিকে অসমবাসী ৰাইজে সজাগ হ'ব লাগে অসমবাসী ৰাইজে সচেতন হ'ব লাগে আৰু এই ধৰণৰ মানুহক অসমৰ ৰাজনৈতিক জীৱনৰ পৰা সামাজিক জীৱনৰ পৰা বয়কট কৰিব লাগে আৰু এটা উদাহৰণ চাওক প্ৰথম কথা হৈছে যে অশোক সিংহল মিয়া জনগোষ্ঠীৰ লগতে
গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে এই কাৰ্যটোক আমি পূৰ্বেও নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আজিও আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ ফালৰ পৰা তীব্ৰ গৰিহণা নিন্দা দিছোঁ যে অশোক সিংঘাল এজন বহিৰাগত বনিয়াই আচলতে কিদৰে সাহস পালে অসমৰ প্ৰায় 90 লাখ জনগোষ্ঠী থকাৰ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে গুৰুজনাৰ সৃষ্টি ভাওনাক তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে আচলতে আমি তেওঁলোকক বৰপীৰা পাৰি দিছোঁ আৰু তেওঁলোকে অসমখনত আহি লুণ্ঠন কৰি অসমীয়া জাতিটোক থানমান কৰি অসমত সাম্প্ৰদায়িক সংঘাত লগাই অসমৰ মাজত এটা বিভাজন সৃষ্টি কৰি তেওঁ ইয়াৰ পৰা গুচি যাব। গতিকে এই কথাটো আমি কেতিয়াও সহজভাৱে মানি নলওঁ, যাৰ কাৰণে আজি আমি ৰাজ্যপালক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ৰাজ্যপালৰ জৰিয়তে আমি তেওঁৰ মন্ত্ৰী সভাৰ পৰা তেওঁক কৰ্তন কৰাৰ দাবী উত্থাপন কৰিছোঁ। কাৰণ আচলতে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই অসমখনত এটা সংঘাত সৃষ্টি কৰা পৰিৱেশ আচলতে সৃষ্টি কৰিবৰ কাৰণে লগাইছে বুলি এতিয়া আমাৰ সন্দেহ হৈছে। গতিকে আমি স্পষ্টভাৱে ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা এটা বিয়াগম বিভাগ, যি বিভাগত সকলো জাতি জনগোষ্ঠীৰ মানুহে ট্ৰিটমেণ্ট হয়, কিন্তু আজি অশোক সিংঘালে এই কথাটো বুজাই এনেকুৱা লগাইছে যে স্বাস্থ্য বিভাগতো মানুহক ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কৰিব আৰু স্বাস্থ্য বিভাগৰ মাজত এটা বিভাজন যাতে হয়, হিন্দু মুছলমান হয়, মিয়া হয়, এই ধৰণৰ মানে ৰোগীৰ মাজতো এটা বিভাজন সৃষ্টি হ'ব পাৰে, এই পৰিৱেশটো তেওঁ গঢ়িবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু মই এতিয়া অশোক সিংঘাল চাওক কিমান নিম্ন মানসিকতাৰ, কিমান দুতলীয়া, কিমান দুমুখীয়া চৰিত্ৰৰ মানুহ, তাক মই এটা প্ৰমাণ আপোনালোকক দিছোঁ। আমি যোৱাকালিও আমি এইটো সৰজমিন তদন্ত কৰিছোঁ। নবীন নগৰত প্ৰত্যেক কোম্পানীয়ে যি বিল্ডিং সাজি আছে, যি ধৰণৰ ঘৰ সাজি আছে, সেই ঘৰৰ হাতৰ পৰশ কাৰ অশোক সিংঘালে ইয়াৰ উত্তৰ দিব লাগিব। সেই ঘৰখনৰ টাইলছ কোনে লগাই আছে ইয়াৰ উত্তৰ অশোক সিংঘালে অসমবাসী ৰাইজক দিব লাগিব। ঢেকীয়াজুলিত তেওঁ যিহেতু মিয়াৰ ভোট নালাগে, মিয়াৰ লগত 100% নাই, 1% মিয়াৰ লগত নাই, মই স্পষ্টকৈ কৈছোঁ মিয়াৰ লগত 1% নথকা মানুহজনৰ সেই প্ৰত্যেক কোম্পানীত কাম কৰা 90% শ্ৰমিক কোন? নাম ৰাজহুৱা কৰাৰ সাহস আছে নেকি? বুকুত সাহস আছে যদি অশোক সিংঘালে সাহস ৰাজহুৱা কৰক। যি মানুহক যি বস্তু খায়, মানে যিসকলে যি বিশেষ মাংস খায়, সেইসকল মানুহৰ লগত তেওঁ নাই। সেই বিশেষ মাংস খোৱা মানুহৰ হাতৰ পৰশত প্ৰত্যেক কোম্পানীয়ে বিল্ডিং বনোৱা, বিল্ডিং ভাঙি পেলাবনে নাই, অশোক সিংঘালে অসমবাসী ৰাইজৰ আগত ইয়াৰ উত্তৰ দিব লাগিব। গতিকে আমি সেইকাৰণে কৈছোঁ যে এইটো এটা দুতলীয়া দুমুখীয়া চৰিত্ৰৰ সাম্প্ৰদায়িক বিষবাস্প পৰা অসম বিৰোধী, অসমীয়া জাতি বিৰোধী, অসমৰ সভ্যতা সংস্কৃতিৰ বিৰোধী এজন মানুহক এনেকুৱা বৰপীৰা পাৰি দি আজি আমি অসমখন ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ। গতিকে অসমবাসী ৰাইজে সজাগ হ'ব লাগে, অসমবাসী ৰাইজে সচেতন হ'ব লাগে আৰু এই ধৰণৰ মানুহক অসমৰ ৰাজনৈতিক জীৱনৰ পৰা, সামাজিক জীৱনৰ পৰা। নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।